সেইটোতো তেওঁলোকৰ বিষয়, কাৰণ তেওঁলোকৰ আজি তাৰিখলৈকে পাৰ্টি ঘোষণা কৰিব পৰা নাই বা তেওঁলোকে আলোচনাতে ব্যস্ত আছে। কিন্তু ভাৰতীয় জনতা পাৰ্টি আমাৰ দল আমি 24/7 প্ৰতিটো মুহূৰ্ততে ৰাইজৰ হকে কাম কৰি আছোঁ আৰু একেবাৰে তলৰ লেভেললৈকে আমাৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে ৰাতি দিন একাকাৰ কৰি আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰি আছে। সেইকাৰণে যেতিয়াই নিৰ্বাচন নহওক আমাৰ নিৰ্বাচন খেলিবৰ কাৰণে সদায় আমি সাজু হৈ থাকোঁ। কাৰণ আমি সাজু আছোঁ নিৰ্বাচনৰ দিনটো ঘোষণা কৰিব আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিব কাৰণে আগ্ৰহী হৈ আছে। যোৰহাট লোকসভা সমষ্টিৰ পৰা আমি বিপুল ভোটত নিৰ্বাচিত হৈ যাম। যোৰহাট লোকসভা সমষ্টিৰ কাৰণে CPI দলে এজন প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। সকলো ৰাজনৈতিক দলৰে প্ৰাৰ্থী দিয়াৰ অধিকাৰ আছে, সকলো ৰাজনৈতিক দলেই প্ৰাৰ্থী দিব, কোনো প্ৰাৰ্থীকে আমি দুৰ্বল বুলি নাভাবোঁ। কিন্তু ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁট যিহেতু আমি একেলগে অসম গণ পৰিষদ আছে, UPPL আছে, গণশক্তি আছে, BJP আমি আছোঁ একেলগে, যে আমি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আমি একেলগে সকলোৱে যিহেতু অৱতীৰ্ণ হ'ম। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টী আমি বিপুল ভোটত যোৰহাটৰ পৰা জিকি যাম। খুব ভাল কথা এইকাৰণেই যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি এটা আহ্বান জনাইছে সকলোকে, টাইম ছাত্ৰ সন্থাই আহ্বান জনাইছে যে লাচিত বৰফুকনৰ শৌৰ্য বীৰ্যৰ বিষয়ে জনাবৰ কাৰণে, লাচিত বৰফুকনক বিশ্ববাসীৰ আগলৈ উলিয়াই লৈ যাবৰ কাৰণে, যিগৰাকী মহান বীৰে অসমখনক ৰক্ষা কৰিছিল আৰু সেইগৰাকী বীৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। সেই দিনটোত যাতে কোনেও কোনো ধৰণৰ কাৰ্যসূচী নলয় সেই কথাটো সকলোৱে আহ্বান জনাইছিল। আৰু সেইকাৰণে ময়ো আহ্বান জনাওঁ যে আমাৰ যোৰহাট লোকসভাত লাচিত বৰফুকনৰ মৈদাম ক্ষেত্ৰ আছে হলুঙাপাৰাত, আৰু সেই মৈদাম ক্ষেত্ৰত 125 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত লাচিত বৰফুকনৰ 400 জন্ম জয়ন্তী আমি দিল্লীত অনুষ্ঠিত কৰিলোঁ। লাচিত বৰফুকনক আজি আমি কেৱল অসমৰ ভিতৰতে সোমাই ৰাখিব বিচৰা নাই, লাচিত বৰফুকনক যাতে সমগ্ৰ বিশ্বই জানে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত পদক্ষেপ লোৱা হৈছে। সেইকাৰণে 9 তাৰিখৰ দিনটো আমাৰ কাৰণে সকলোৰে বাবে এটা আনন্দৰ দিন হ'ব, সকলোৰে বাবে এটা পবিত্ৰ দিন হ'ব যে লাচিত বৰফুকনৰ এই প্ৰতিমূৰ্তি উন্মোচন হ'ব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব। সেইকাৰণে সেই দিনটোলৈ আমি সকলোৱে বাট চাই আছোঁ আনন্দেৰে। ভাল লাগিছে। মই 21 তাৰিখে দুৰ্ঘটনাত ভৰিটো ভাগিছিল আৰু ভৰি ভগাৰ পিছত মই চিকিৎসাধীন হৈ আছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি মোক যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে দ্বিতীয়বাৰৰ কাৰণে মোক টিকট দিছে। তাৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টী ৰাষ্ট্ৰীয় সমিতিৰ সন্মানীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি মই ভৱেশ কলিতা ডাঙৰীয়াৰ বিশেষভাৱে ধন্যবাদ জনাইছোঁ। অসমত যি বিকাশৰ যাত্ৰা আৰম্ভ হৈছে আৰু যোৰহাট লোকসভা সমষ্টিৰ যি বিকাশৰ যাত্ৰা এতিয়া অব্যাহত আছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 9 তাৰিখে গুৱাহাটীলৈ আহি আছে। লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি ৰাইজৰ বাবে উন্মোচন কৰিব আৰু তাৰ লগে লগে কেইবাটাও প্ৰকল্প আধাৰিলা আৰু বৰ্ধনি কৰিব। যিহেতু নিৰ্বাচন আহি গ'ল, মই সেয়েহে আজি মোৰ সমষ্টিলৈকে আহিছোঁ। যেতিয়া মই ডিব্ৰুগড়ত নমাৰ লগে লগে অসংখ্য কাৰ্যকৰ্তা তাত মই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক, সকলো স্তৰৰ কাৰ্যকৰ্তাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু প্ৰতিগৰাকী কাৰ্যকৰ্তাই এই ইলেকশ্যনটোত অশেষ কষ্ট কৰি আছে আৰু কষ্ট কৰি তেওঁলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে যোৰহাটৰ প্ৰাৰ্থীগৰাকী জিকাবৰ কাৰণে সংকল্প লৈছে। আৰু সেইকাৰণে যিহেতু যোৰহাট এটা খুব সন্মানীয় সমষ্টি আৰু এই সন্মানীয় সমষ্টিটোত এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মোক ইয়াৰ পৰা জিকাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যাতে আমি হাত শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই যি সংকল্প লৈছে সেই সংকল্প আমাৰ সাৰ্থক হ'ব আৰু বিপুল ভোটত ইয়াৰ পৰা আমি জিকি যাম নিশ্চয়টো আছে। মই পুনৰবাৰ আমাৰ প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলৰ যি প্ৰচেষ্টা, তেখেতসকলে যিখিনি কষ্ট কৰিছে সেই কষ্টখিনিয়ে মোৰ কাৰণে আশীৰ্বাদ হ'ব।